ৰাজ্যত এতিয়া পঞ্চায়তৰ নিৰ্বাচনলৈ সাজু শাসক বিৰোধী ৱাৰ্ড সদস্যৰ মাজত ব্যাপক নিৰ্বাচনী তৎপৰতা ৮ নং ৱাৰ্ডৰ নিৰ্দলীয় সদস্য পদৰ প্ৰাৰ্থী উম্মে হাৰিছা বেগমক লৈ এইবাৰ ৰাইজ আশাবাদী নগাবান্ধা গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ লিলুফা খাতুনৰ বিৰুদ্ধে অভিযোগ উঠিছে সচেতন ৰাইজৰ নিৰ্বাচনৰ আগত ৰাইজক সমস্যা সমাধানৰ কথা কোৱা লিলুফা খাতুনে বহুবাৰ জয়ী হোৱাৰ পিছত নগাবান্ধা ৰাইজক বাৰে বাৰে মাধমাৰ দিয়ে চৰকাৰৰ পৰা যি আঁচনি আহে লিলুফা খাতুনৰ পৰিয়ালে আত্মসাৎ কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে লিলুফা খাতুনৰ স্বামী খাইৰুল ইছলামৰ পৰিয়ালৰ সদস্যই যুগ যুগ ধৰি এই নগাবান্ধা অঞ্চলৰ সভাপতি ৱাৰ্ডৰ সদস্য হোৱা পৰিলক্ষিত হয় নগাবান্ধা অঞ্চলৰ ৮ নং ৱাৰ্ডটো গৰৈমাৰী নিগমৰ ৰাস্তা আৰু কোনো ধৰণৰ উন্নয়নৰ কাম হোৱা নাই বুলি অভিযোগ দিয়ে স্থানীয় ৰাইজে মৰিগাঁৱৰ পৰা মকিবুদ্দিন আহমেদৰ ৰিপৰ্ট ইনসাইট ইণ্ডিয়া আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকে ইমান বেয়া ৰাস্তাত আহিছে তথাপি আপোনালোকক ধন্যবাদ গতিকে আমাৰ পঞ্চায়ত ইলেকশ্যনত আমি আৰু যোৱাৰ কোনো ৰাস্তাই নাই কোনফালে যাম ৰাস্তা ঘৰৰ পৰা ওলালে বানপানী তেওঁলোকে ২৫ বছৰ খালে আগৰ প্ৰাক্তন প্ৰেচিডেণ্টৰ পৰিয়ালে ২৫ বছৰ খোৱাৰ পিছতো এতিয়ালৈকে আমাৰ বানপানী আগৰ প্ৰেচিডেণ্টৰ নাম লিলুফা খাতুন হাজবেণ্ডৰ নাম খাইৰুল ইছলাম আৰু বৰ্তমান তেওঁলোকে বৰ্তমানৰ প্ৰতিনিধিত্ব কৰিছে তেওঁলোকে নিৰ্দলীয় ৱাৰ্ড মেম্বাৰৰ আগত প্ৰেচিডেণ্টত খালে ৱাৰ্ড মেম্বাৰ খালে ২৫ বছৰ খালে কোনো কামেই কৰা নাই এতিয়ালৈকে আমি বানপানীতে আছো আৰু আমাৰ এই চুবুৰীটোত বৰ্তমান 1% ভোটো তেওঁলোকে নাপায় নগাবান্ধা পঞ্চায়তৰ ৮ নম্বৰ ৱাৰ্ড আগত ৫ নম্বৰ আছিল এতিয়া বৰ্তমান ৮ নম্বৰ ৰাস্তাৰ সমস্যা মানে কি আমাৰ এখন স্কুল আছে মছজিদ আছে সাব চেণ্টাৰ আছে এজন বেমাৰী মানুহ লৈ যোৱাৰ কোনো খাদ্য নাই এনেকুৱা অসুবিধা ল'ৰা ছোৱালীটো বৰ্তমান যি ৰাস্তা চালে বৰ্তমান এইটো ৰাস্তা দি স্কুলত যোৱা ল'ৰা ছোৱালী যাব পাৰিব জানো আমি মতা মানুহ ডাঙৰ মানুহ বয়স্ক মানুহ যাব পৰা ল'ৰা ছোৱালী কেনেকৈ যাব আৰু কেইবাবাৰো জনাইছো এইটো মেইন ইছ্যু তেওঁলোকৰ এইটো ৰাস্তা মাটি খুজিছো আমাক দিয়া নাই এইটো মেইন ৰাস্তা যে আপোনালোকৰ ৰাস্তা কৰি দিম কিন্তু ২৫ বছৰ এনেকৈ গ'ল তেওঁলোকৰ ম্যাদী মাটিত বাউণ্ডাৰী ৱাল দিয়ে ভিতৰত কেনেল দিয়ে কিন্তু কৰে আমাৰ কিন্তু ৰাস্তাৰ কাম নকৰে তেওঁলোকে আমাৰ এই ৰাস্তাটো ইস্যু কৰি তেওঁলোকে ইলেকশ্যন জিকে আৰু তেওঁলোকৰ কাম নাই এতিয়া তেওঁলোকৰ এটা ইস্যু পইচা দি ভোট কিনিব আমাৰ মূল জনাতে কোনো ৰাইজ আছে 1% ভোট নাপায় আমাৰ এই চুবুৰীটো 1% ভোট নাপায় কিন্তু তেওঁলোকৰ পৰিয়ালৰ কথাটো নাজানো দুইশৰ কথা একেবাৰে 100% তেওঁলোকে ফেল কৰিব কি কৰিছে এইটো পুৰণা এটা কাম কৰিছে তাত ৰিপেয়াৰিং কৰি পইচা খালে আৰু যিখিনি ঘৰৰ কাম এয়া আমাৰ যিটো চুবুৰীয়া নিগম চুবুৰী সব মানুহ দুখীয়া মানুহ কাৰো ঘৰ পোৱা নাই দুই এটা হাজাৰৰ ভিতৰত দুই এটা আৰু তেওঁলোকৰ বিল্ডিঙত ঘৰ পাইছে তেওঁলোকৰ ঘৰ ৪টা ৫টা ঘৰ একেলগ কৰি তেওঁলোকে বিল্ডিং বনায় আৰু মানে কবৰ ভাষাই নাই এনেকুৱা পৰিস্থিতি তেওঁলোকক ক'লে আমাৰ আইডি নাই তোমাৰ তেওঁলোকৰ আইডি ক'ত পায় কৰিছে এতিয়া মৃত মানুহৰ নামতো ঘৰ পাইছে তাৰ কাৰণে মই RTI কৰিছো পঞ্চায়তত দিয়া নাই ৰিপৰ্ট দিয়া নাই এতিয়ালৈকে ৰিপৰ্ট ইলেকশ্যনৰ পিছত দিব মোক ছেক্ৰেটাৰী ক'লে না ব্লক কৈছে হেৰি ভিডিঅ' কৈছে ইলেকশ্যনৰ পিছত আপোনাৰ RTI 10 বাৰ মান স্কিম কৰিলে কোনো দিনো কামেই কৰা নাই এইটো এটা বোৰ্ড এইটো বোৰ্ড চাইছো এইটো বোৰ্ডত 10 বাৰ মান লিখিলে এবাৰ মুছে আৰু এবাৰ লিখে আৰু এবাৰ মুছে 10 বাৰ মুছি পেলাই কাম কৰি আছে পইচা উঠাই আছে তেওঁৰ নিজা ম্যাদী মাটিত ৪-৫ বিঘা মাটিত চাৰিওফালে বাউণ্ডাৰী কৰি ভিতৰত এখন কেনেল বনালে কোনো ৰাইজৰ কোনো সুবিধাৰ কাৰণে নহয় তেওঁৰ পুখুৰীত পানী দিয়াৰ কাৰণে এটা কেনেল বনালে ৯ লাখ টকা না 22 লাখ টকা কিন্তু ১১ বিঘাতে তাৰি ম্যাদী মাটিত তেওঁ বোলে এইটো মাটি বোলে আমাৰ গৰৈমাৰীৰ মানুহৰ বোলে মৰা পাত সিজোৱাৰ কাৰণে তিয়াবৰ কাৰণে বোলে এইটো কান্দিছে শুনা দেখা নাই মানে সাব চেণ্টাৰৰ পৰা যিখিনি কাম কৰিব লাগে এটা কামো কাৰো কৰা নাই তেওঁলোকৰ নিজৰ ব্যক্তিগত কামহে কৰিছে আৰু এটা দুখীয়া মানুহটো দূৰৰ কথা চাউলৰ কাৰ্ড এটা আহিলে তেওঁলোকৰ পৰিয়ালৰ লাগে কিবা এটা হ'লে তেওঁলোকৰ লাগে আৰু বাকী কোনো ৰাইজৰ নালাগে এইটো ইছ্যুই ৰাস্তা আপোনালোক যদি আমাক ভোট নিদিয়ে তেতিয়া ৰাস্তা আৰু নকৰো এই ২৫ বছৰ এনেকুৱাই গ'ল আৰু অংগনবাদী আহিলেও তেওঁলোকৰ লাগে অংগনবাদী ২টা চেণ্টাৰ তেওঁলোকৰ ঘৰত আমাৰ এইটো চুবুৰীত এটা অংগনবাদী চেণ্টাৰ নাই লোকেশ্যন ইয়াত কিন্তু অংগনবাদী চেণ্টাৰটো 2টা চেণ্টাৰ ইয়াত
কিন্তু এটাও নহয় বৰ্তমান তেওঁলোকৰ ঘৰত কিন্তু আমি দুখীয়া মানুহ তেওঁলোকৰ লগত বলে নোৱাৰো আমি ওপৰ মহলাত গ'লে আমি আকৌ এফালে আহিবলৈ তেওঁলোকৰ ঘৰৰ সন্মুখেদি গতিকে তেওঁলোকৰ যি আহে তাকে খায় সব তেওঁলোকৰে খোৱা বস্তু আমাৰ কোনো ল'ৰা ছোৱালী মাটিতহে বৰ্তমান অংগনবাদী উঠাইছে চাব চেণ্টাৰৰ ঘৰৰ মাটিত চাব চেণ্টাৰৰ ভেটিত তেওঁলোকে স্কুল কৰে অংগনবাদী কৰে সব ৰাইজৰ কোনো কাম নাই কাকো সুধিব নালাগে তেওঁলোকে নিজ ইচ্ছামতেহে কৰে গতিকে মোৰ নাম হজৰত আলী এই সন্দৰ্ভত এতিয়া ইলেকশ্যনত আমি ভাল এজন কেণ্ডিডেট পাইছো উমে হাৰিছা বেগম এইজনকে আমি জিকাম বুলি আশা কৰিছো গোটেই ৰাইজে তেখেত হলে ৰাইজৰ কাম হ'ব তেখেত হলে আমাৰ ৰাইজৰ সম্পূৰ্ণ কাম হ'ব সকলো সমস্যাৰ সমাধান হ'বনে হ'ব বুলি আশা কৰিছো চলি আছে